নমস্কাৰ মনপুৰগাঁও শ্ৰী শ্ৰী মহাকালী পূজাৰ কাৰণে সকলো ভক্তপা ৰাইজক শুভেচ্ছা জনাইছোঁ লগতে আপোনালোককো শুভেচ্ছা জনাইছোঁ 240 বছৰীয়া এই মনপুৰগাঁও শ্ৰী শ্ৰী মহাকালী মন্দিৰত আজি শ্ৰী শ্ৰী মহাকালী পূজা দ্বিতীয় দিনৰ কাৰ্যসূচী অনুষ্ঠিত হৈ আছে ৰাতিপুৱা 5 বজাৰ পৰা আৰম্ভ হৈছে আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ তাৰপিছতে মংগলাচৰণ তাৰপিছত নৈবেদ্য প্ৰদান জল আহৰণ কাৰ্যসূচী এতিয়া আমাৰ ধৰ্মালোচনী সভা অনুষ্ঠিত হৈ আছে ইয়াৰ পিছতে আমাৰ 5 বজাত থিয় বলি হ'ব তাৰপিছত চকুদান প্ৰতিমা আনয়ন তাৰপিছত আমাৰ বিধি অনুসৰি বাকীখিনি পথাৰ বলি পাৰ বলি কাৰ্যসূচী চলিব তাৰ পিছদিনা অৰ্থাৎ কাইলৈ ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ মহাপ্ৰসাদ বিতৰণ হ'ব আজি যিখিনি কাৰ্যসূচী ইতিমধ্যে পৰিচালিত হৈ আছে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ যিটো সমাগম সঁচাকৈ আমি আনন্দিত হৈছোঁ যোৱা কেইবছৰতকৈ এইবাৰ যথেষ্ট ভক্তৰ সমাগম হৈছে যেহেতু বতৰ প্ৰতিকূলকো নেওচি ৰাতিপুৱা যেনেধৰণৰ এটা লানি জিচিকাৰ ভিৰ তাক দেখি আমি সঁচাকৈ চিপাঝাৰবাসী গৌৰৱ কৰিছোঁ যিহেতু ইয়াত আমাৰ ধৰ্মালোচনী সভা এখন অনুষ্ঠিত হৈ আছে এই সভাত আমাৰ নিৰ্দিষ্ট বক্তা ৰূপে দুগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ৰূপায়ণী ভূঞা বাইদেউ আমাৰ এতিয়া বৰ্তমান আমাৰ বক্তব্য দি আছে ডক্টৰ মণি শৰ্মা শাস্ত্ৰী চাংচাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ আমাৰ স্থানীয় তাৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াদেৱে ইতিমধ্যে বক্তব্য প্ৰদান কৰিলে আমাৰ সদৌ অসম পঞ্চায়ত উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱও ইতিমধ্যে বক্তব্য প্ৰদান কৰি তেখেতে গুচি গৈছে ইয়াৰ তাৎপৰ্য বুলি ক'লে আমি ইতিহাস চাব গ'লে যথেষ্ট আমি এটা আচৰিত ধৰণৰ ঘটনা ইয়াত আছে সেইটোক স্মৰণ কৰি আজিৰ তাৰিখত এই মন্দিৰটো এটা প্ৰাণ প্ৰতিষ্ঠা হৈছে 1785 চনত মনপুৰ বৰুৱা নামে এগৰাকী ব্যক্তিয়ে তেতিয়া এই অঞ্চলত মহামাৰীৰ প্ৰকোপ বৃদ্ধি হৈছিল এই মহামাৰীত যথেষ্ট ব্যক্তিৰ মৃত্যু হৈছিল আৰু সেই মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈ ডক্টৰ কবিৰাজৰ কোনো উপায় পোৱা নাছিল তেতিয়া সেই ব্যক্তি মনপুৰ বৰুৱাক সপোনত দেখুৱাইছিল যে এটা ইয়াতে যিহেতু ঝাৰণী পথাৰৰ মাজত এটা মন্দিৰ প্ৰতিষ্ঠা কৰি মহাকালী পূজা অনুষ্ঠিত কৰিব দিছিল আৰু তেতিয়া সেই মানুহগৰাকীয়ে কেইগৰাকী ব্যক্তিৰ জৰিয়তে এই মহাকালী প্ৰতিষ্ঠা কৰি পূজা ভাগ কৰিছিল আৰু তেতিয়াৰ পৰাই সেই মহামাৰী আমি যিটো প্ৰকোপ হৈছিল তাৰ পৰা ৰাইজ পৰিত্ৰাণ পাইছিল তাৰ পৰা সকলো ৰাইজ উপকৃত হৈছিল গতিকে তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে চলি আছিল আগতে 2 বছৰৰ মূৰে মূৰে পূজা ভাগ চলিছিল যেতিয়া ভক্তৰ সমাগম যথেষ্ট বৃদ্ধি হ'ল মানুহৰ আস্থা বিশ্বাস আৰু এই মন্দিৰৰ প্ৰতি শ্ৰদ্ধা যেতিয়া বৃদ্ধি হৈ আহিল তেতিয়া আমি বছৰে বছৰে এই পূজা ভাগ কৰিবলৈ ল'লোঁ ভক্তই যেনেকৈ বিচাৰিছে তেওঁলোকৰ নিজৰ মনৰ আশা পূৰণ হোৱাত গতিকে তেনেকুৱা হেৰিত এতিয়া বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তই এই মন্দিৰটোৰ প্ৰতি আকৰ্ষণ বাঢ়িছে শ্ৰদ্ধা বাঢ়িছে আৰু ভৱিষ্যতেও তেওঁলোকে এই মন্দিৰৰ লগত জড়িত হৈ ইয়াৰ উন্নয়নমূলক কামৰ ক্ষেত্ৰতো তেওঁলোকে কিছু কামত আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতিও আগবঢ়াইছে আৰু যোৱা আমাৰ যিখিনি সময়ত এই মন্দিৰৰ আন্তঃগাঁথনিৰ অভাৱ আছিল এতিয়া যথেষ্ট আমাৰ আন্তঃগাঁথনিৰ সমস্যাবিলাক এতিয়া কাৰ্যকৰী কৰিব পৰা হৈছে ভৱিষ্যতেও আৰু ইয়াতকৈ আৰু উন্নত মানদণ্ডৰ কৰাৰ চিন্তা চৰ্চা আমি ইতিমধ্যে সমিতিত এইবিলাক প্ৰস্তাৱ লোৱা হৈছে ধন্যবাদ এইখন মনপুৰগড় শ্ৰী শ্ৰী কালী পূজা প্ৰায় 240 বছৰ পুৰণি পূজা 1785 চনৰ পৰাই চলি আহিছে আৰু লাহে লাহে পূজাখনে এক সাৰ্বজনীন ৰূপ লাভ কৰিছে সমগ্ৰ দৰং অঞ্চলত ভক্তবৃন্দৰ মাজত এক ব্যাপক স্থিতি লাভ কৰিছে এই পূজাখনে আৰু সমগ্ৰ দৰঙৰ পৰাই দৰং কামৰূপৰ কিছু অংশ আমাৰ ওদালগুৰি জিলাৰ কিছু অংশ এই ঠাইসমূহৰ পৰা ভক্তবৃন্দৰ সমাগম ঘটে আপোনালোকে দেখিবলৈ পাব যে হাজাৰ হাজাৰ ভক্ত আহিছে আৰু ইয়াত বলি বিধান মানি পেলাই মা কালী শ্ৰী চনত পূজা ভাগ অৰ্পণ কৰা হয় আৰু পৰহি দিনাৰ পৰা আমি যোৱাকালিৰ পৰা আমি 3 দিনীয়াকৈ এই পূজাখনৰ আয়োজনৰ ব্যৱস্থা কৰা হৈছে আৰু ভক্তসকলৰ যি ব্যাপক সমাগম এই সমাগমে মা কালীৰ প্ৰতি যি আস্থা আৰু ভক্তি সেই ভক্তিকেই প্ৰদৰ্শন কৰিছে আৰু অনাগত দিনত আমি ভাবোঁ যে এই পূজাখনে সমগ্ৰ অসমত এক বিশেষ স্থিতি লাভ কৰিবলৈ সক্ষম হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত